Hello students, moi Rima Bharali. Aji moi loisu class 3 English Blossom 1 kitab khanor lesson 4 Ritu's phone partir pisor onkhoti. Yat ki ase sausun ha. Yate ki ase fill in the blanks to complete the sentences. Je bakyo ketar jini khali thai ase ekhini pur kora aru bakyo kita সম্পূৰ্ণ কৰিবা এতিয়া এই বাক্য কেইটাত কি আছে মই পঢ়ি চাও তোমালোকে মোৰ লগত পঢ়ি যাবা আৰু আমি এই খালি থাকিনি পুৰ কৰিম I am a cell phone যে মই এটা cell phone হয় I have এতিয়া কি আছে cell phone হলে কি থাকে বাৰু I have a cell বা ব্যাটাৰি বুলি যেটো কয় তাৰ পিছত কি আছে I need the মুক লাগে তাৰছত খালি ঠাই আছে কৈছে to send the email এটা email send কৰিবৰ কাৰণে কি লাগিব মোক কম্পিউটাৰৰ পৰা যেটা আমি email send কৰো আমাক ইন্টাৰনেট কানেকশন লাগে গৰি ইয়াতে হ'ব ইন্টাৰনেট I N T E R N E T ইন্টাৰনেট তাৰ পিছত চোৱা I am a television মই এটা টিভি people also call me মানুহে মোক আৰু মাতে টিভি এটা টেলিভিছনক কি বুলি মাতে টিভি হেইটো লিখি আমি টিভি তাৰপিছত I have a screen যে মোৰ এখন স্ক্ৰিন থাকে তাৰপিছত কৈছে you can watch dash dash and on me এটা স্ক্ৰিন যত থাকে আমি কি চাও স্ক্ৰিন যত থাকে হেতু টিভি হয় আৰু টিভিত আমি কি দেখা পাও আমি কাৰ্টুন চাও পাৰো C A R T O O N S cartoons aru ki sa movies M O V I E S movies aru ki asel news N E W S news ami ei khini bostu sao gotike you can watch cartoons movies and news on me te paisa TV je sao ami eibur hei khini kothai yate ase etia saosun tar pisot ki ase yate ki koise soa Write 2 sentences about a computer. Computer বিষয়ে দুটা বাক্য লিখা। তোমালোকৰ কিতাপত এইদৰে ঠাই আছে। তোমালোকে লিখিবাচোন। এতিয়া মই দুটা বাক্য লিখি আনিছো। তোমালোকে দেখিছানে কম্পিউটাৰ কেনেকুৱা আছিল? এনেকুৱা আছিল। এতিয়া এই কম্পিউটাৰটোৰ বিষয়ে মই দুটা বাক্য লিখিছো। তোমালোকে চাবাচোন। Computer is an electronic machine. যে কম্পিউটাৰ এটা ইলেক্ট্ৰনিক মেচিন হয় বা যন্ত্ৰ হয়। It saves our time and energy. ই আমাৰ টাইম সময় এনার্জি মানে শক্তি এটা ই আমাৰ সময় আৰু শক্তিটো বচায় কাৰণ কম্পিউটাৰত আমি বহুত সোনকালে কামখিনি কৰিব পাৰো হয়নে গতিকে এই দুটা বাক্য মই লিখিছো তোমালোকে যদি আৰু কিবা বেলেগ লিখিব বিচাৰা লিখিবাচোন ধুনিয়াকৈ দুটা বাক্য লিখিবা মই আগবাঢ়িছো এতিয়া কৈছে কি চোৱা ইয়াতে লিখিছে write 2 sentences about a laptop যে ল্যাপটপৰ বিষয়ে দুটা বাক্য লিখা ল্যাপটপ আমি দেখিছিলো নহয় কম্পিউটাৰে হয় কিন্তু সৰু কম্পিউটাৰ আছিল হয়নে আৰু তাক আমি জলৈ যাও তালৈ লৈ যাব পাৰিছিলো এটা তাৰ বিষয়ে দুটা বাক্য লিখিব লাগিব এটা ছবিখন কেনেকৈ আছিল এইটো আছিল হয়নে এইটো কি হয় এইটো এটা ল্যাপটপ হয় এটা আমি লিখুতে কি লিখিম দুটা বাক্য মই লিখি দিছো চাবা laptop is a small computer যে ল্যাপটপ এটা সৰু কম্পিউটাৰ we can carry a laptop anywhere যে আমি ল্যাপটপ এটা anywhere মানে জতে মন তালৈকে লৈ যাব পাৰো এতিয়া এই বাক্য দুটা তোমালোকে লিখিব পাৰা নহলে তোমালোকৰ নিজৰ মতে দুটা সিম্পল বাক্য লিখি দিবা ল্যাপটপৰ বিষয়ে এতিয়া মই আগবাঢ়িছো ইয়াতে কি লিখিছে চোৱাচোন হেৰে কৈছে read মানে পঢ়া মই পঢ়িছো চাবা hi do you know me যে hi তুমি মোক জানানে read and find out পঢ়া আৰু চোৱা এটা কি আছে মই পঢ়ি দিছো তোমালোকেও মোৰ লগত পঢ়ি যাবা I am Pompey মই পম্পি তা মানে এই ছোৱালীজনীৰ নাম কি হয় পম্পি এটা পম্পি নিজৰ বিষয়ে কৈছে দেই I am a girl মই এজনী ছোৱালী I am 8 years old মোৰ বয়স 8 বছৰ তাৰপিছত I have a brother মোৰ এজন ভাই আছে আৰু I like to sing মই গান গাই ভাল পাও তোমালোকে পঢ়িলানে এতিয়া কি কৈছে চোৱা Now tell me about yourself এতিয়া তোমালোকৰ বিষয়ে মোক কোৱা এতিয়া তোমালোকৰ তাৰে পিছত কি দিছে চোৱাচোন কিতাপত ইয়াতে লিখিছে Now write about yourself নিজৰ বিষয়ে লিখা
এটা তোমালোকে প্ৰত্যেককে নিজৰ বিষয় লিখিব লাগিব আৰু চাবাচোন ইয়াতে কি কৈছে paste your photo here তোমালোকৰ এখন ছবি বা ফটো এখন ইয়াতে লগাবলৈ দিছে তোমালোকে ফটো উঠিবাচোন আৰু সৰু ফটো এখন ইয়াতে লগাই দিবা আৰু ইয়াতে লিখিব লাগিব এতিয়া এটা প্ৰথমে কি কৈছিলে পম্পিয়ে I am পম্পি কৈছিলে নিজৰ নামটো ইয়াতে নিজৰ নামটো লিখিবা দে মই মোৰ নামটো লিখি দিছো I am ৰীমা তাৰ পিছত কি কৈছিলে মনত আছে নে I am a girl মই এজনী ছোৱালী তোমালোকে যদি বয় হয় I am a boy লিখিবা আৰু ছোৱালী হলে girl মই ইয়াতে girl বুলি লিখিছো I am a girl G I R L girl তাৰ পিছত চোৱা ইয়াতে কি আছে পম্পি কি কৈছিলে যে I am 8 years old তোমাৰ তাইৰ বয়স 8 বছৰ কাৰণে 8 লিখিছিলে তোমালোকৰ যি বয়স হেতু লিখিবা মই ইয়াতে 8 লিখি দিও বাৰু যে I am E I G H T 8 years old যে মোৰ বয়স 8 বছৰ তোমালোকৰ যি বয়স হয় যদি 8 হয় 8 লিখিবা নহলে 9 বছৰ লিখিবা তাৰ পিছত চোৱা I have ইয়াতে কি কৈছিলে তাই ভাইক আছিল বুলি কৈছিল ন I have a brother মোৰ এজন ভাই আছে যদি তোমাৰ ভাই আছে ভাই লিখা ভন্টি থাকিলে সিস্টাৰ লিখিব পাৰা মই সিস্টাৰটো লিখিছো দে I have a sister S I S T E R sister ঠিক আছে তাৰ পিছত তাই কি কৈছিল গান গাই ভাল পাই কৈছিল ন I like to sing ময়ো গান গাই ভাল পাওঁ তোমালোকে যি ভাল পাওঁ ডান্স হলে ডান্স বুলি লিখিবা আৰু ড্ৰয়িং হলে ড্ৰ কৰি লিখিবা এতিয়া মই সিং বুলি লিখিছো I like to sing তোমালোকে যি কৰি ভাল পোৱা এটো ইয়াতে লিখি দিবা আৰু এইদৰে তোমালোকে নিজৰ বিষয়ে নিজৰ পৰিচয়টো কোৱা হল এই পাঠটিত হয় নে এতিয়া তাৰ পিছত কি আছে চাম দে ইয়াতে কি কৈছে মই পঢ়ি দিছো চাবা paste or draw different electronic items you find around you যে তোমাৰ চাৰিওকাষে থকা দেখি থকা ইলেক্ট্ৰনিক আইটেমছ মানে যিবিলাক বৈদ্যুতিক সা-সৰঞ্জাম আছে বা আহিলা আছে তাৰ ছবি পেষ্ট আঠা লগাবা নাইবা ড্ৰ আঁকিবা তোমালোকৰ যদি সুবিধা হয় উচৰত কাগজ আছে বা ফটো আছে কাটি লগাই দিবা আৰু যদি তোমালোকে আঁকি ভাল পোৱা তেতিয়া আঁকি দিবা এটা কি ইলেক্ট্ৰনিক বস্তু আছিল দুটামান মই ইয়াতে লগাই দিছো চাবা এটো ইয়াতে কি আছে চোৱা এটো এটা ল্যাপটপ এটো হেডফোন এটো কম্পিউটাৰ এটো এটা টেলিভিজন বা টিভি এটো এটা ট্যাবলেট আৰু এটো এটা মাইক্ৰোৱেভ ওভেন এটা তোমালোকৰ ওচৰত আৰু কি থাকে বাৰু ওয়াশিং মেচিন থাকে ফ্ৰিজ থাকে বা ৰেফ্ৰিজাৰেটৰ বুলিও কয় যাক এসি বা এয়াৰ কন্ডিশনাৰ থাকে আৰু বিভিন্ন ধৰণৰ তোমালোকে সামগ্ৰী দেখিয়ে থাকা ইলেক্ট্ৰিচিটিৰ সহায়ত যিবিলাক চলে বা বিদ্যুতৰ সহায়ত যিবিলাক চলে এটা তোমালোকৰ যি সুবিধা হয় ইয়াতে আঁকিবা বা পেষ্ট কৰিবা ঠিক আছে আজিলৈ মই এৰিছো ধন্যবাদ